হেল্ল' ফ্ৰেণ্ডছ মোৰ ফেচবুকৰ যোনখিনি ফ্ৰেণ্ডছ আছে তো তেখেতসকলৰ লগত মই কিছু ইনফৰ্মেশ্যন শ্বেয়াৰ কৰিব বিচাৰিছোঁ আপোনালোক সকলোৱে নহ'লেও কিছু সংখ্যকে গম পায় যোনখিনি মোৰ ফ্ৰেণ্ডছ আছে বৰ্তমান মই ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট অফিচাৰ কামৰূপ মেট্ৰ' আৰু কামৰূপত বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছোঁ আৰু আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জসমূহে প্ৰত্যেকখন ডিষ্ট্ৰিক্টত আমি সময়ে সময়ে মিনি বা মেগা ৰিক্ৰুটমেণ্ট ড্ৰাইভ আমি অৰ্গেনাইজ কৰি আহিছোঁ আৰু লগতে আমি স্কুল কলেজ ডিফাৰেণ্ট এডুকেশ্যন ইনষ্টিটিউটছ আমি ভিজিট কৰোঁ ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি মত বিনিময় অনুষ্ঠান আমি কণ্ডাক্ট কৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত পৰিকল্পনা কোনটো পথত গ'লে তেখেতসকলে সুফল পাব বিভিন্ন ধৰণৰ কুৱেশ্যনছ কৰি আমি লওঁ আৰু তেখেতসকলক আমি যিমানখিনি পাৰোঁ আমি সহায় সহযোগিতা আগবঢ়াওঁ আৰু লগতে অফিচত আমি বিভিন্ন ধৰণৰ কেণ্ডিডেটছ বা জব ছিকাৰ্ছ আহে তেখেতসকলৰ লগত আমি যথেষ্ট মত বিনিময় কৰি থাকোঁ আৰু আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ মই বেচিকেলি ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ গুৱাহাটীৰ বিষয়ে কওঁ যিহেতু মই ইয়াত কাৰ্যনিৰ্বাহ কৰি আছোঁ আমি বিভিন্ন ধৰণৰ কৰ্পৰেট বডিৰ লগত আমাৰ সম্পৰ্কত থাকে আমি তেখেতসকলৰ প্ৰত্যেকটো ভেকেঞ্চি যিকোনো কোম্পেনী বা কৰ্পৰেট বডিজৰ ভেকেঞ্চিখিনি আমাক নটিফাই কৰে আৰু সেই অনুযায়ী আমি তেখেতসকলক আমি আমন্ত্ৰণ কৰোঁ আমাৰ নিজৰ অফিচলৈ বা তেনেকুৱা কিছুমান ভেনু আমি চিলেক্ট কৰোঁ যদি ডাঙৰ হয় আমি বিভিন্ন কলেজৰ অডিটৰিয়াম আমি বুক কৰি তাত আমি মেগা ৰিক্ৰুটমেণ্ট ড্ৰাইভ আমি অৰ্গেনাইজ কৰি আহিছোঁ ৰিচেণ্টলি আমি আই থিংক ডিমৰীয়া কলেজত আমি অৰ্গেনাইজ কৰিলোঁ তাৰপিছত আমি নিজৰ অফিচততো প্ৰায় আমি বুধবাৰে প্ৰায় কৰোঁৱেই তাত 2-3টা আমি কৰ্পৰেট বডি মাতোঁ চ' আজি সেইকাৰণে মই এই পেজটোৰ থ্ৰুৱেদি আপোনালোকক প্ৰায় সঘনে মই কিছুমান ইনফৰ্মেশ্যন ৰিলেটেড টু জব বা বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন মই শ্বেয়াৰ কৰি যাম চ' আজি তাৰে প্ৰথমটো কথা ক'বলৈ বিচাৰিছোঁ আমি 17 ডিচেম্বৰ ৱেডনেছডে আমি এখন ৰিক্ৰুটমেণ্ট ড্ৰাইভ আমি অৰ্গেনাইজ কৰিব গৈ আছোঁ ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ গুৱাহাটীত য'ত সকলোৱে জানে আমাৰ অফিচটো ৰেহাবাৰী AK আজাদ ৰোডত আছে আপোনালোকে নেটত চাৰ্চ কৰিলেও গম পাব ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ গুৱাহাটী চ' আমি এখন ৰিক্ৰুটমেণ্ট ড্ৰাইভ আমি অৰ্গেনাইজ কৰিব গৈ আছোঁ তাত আমি পাৰ্টিচিপেটিং এমপ্লয়াৰ্ছ আমাৰ আছে ষ্টাৰ চিমেণ্ট ডালমিয়া চিমেণ্ট ITC লিমিটেড হিটাচি পে'মেণ্ট ছাৰ্ভিচেছ চাউথ পইণ্ট স্কুল অন্নপূৰ্ণা ৱেষ্ট ছাইড ষ্টাইল বাজাৰ SSIB ছাৰ্ভিচেছ প্ৰাইভেট লিমিটেড এনেকৈ বিভিন্ন ধৰণৰ আমি প্ৰথমতে মানে একেলগে আমি প্ৰায় 20-30টা পাতিবলৈ মানে আমন্ত্ৰণ কৰিবলৈ প্ৰব্লেম হয় ইমান স্পেচটো নাথাকে বাৰু ক্ৰাউড কণ্ট্ৰলটো অলপ কেতিয়াবা প্ৰব্লেম হৈ যায় সেইকাৰণে আমি কমকৈ আমি অৰ্গেনাইজ কৰি থাকোঁ ইয়াত বিভিন্ন ধৰণৰ ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ কাৰণেও চাকৰি থাকে বা ৰিচেণ্টলি কালি নে পৰহি আমি এপ'লোৰ লগত টাই আপ কৰি GNM ANM এটা নাৰ্ছসকলৰ কাৰণে এটা ৰিক্ৰুটমেণ্ট ড্ৰাইভ অৰ্গেনাইজ কৰিলোঁ চ' মই এইটো কথাৰ কাৰণে আজি আহিছোঁ যে আপোনালোকক মোৰ এই পেজটোৰ থ্ৰুৱেদি মোৰ পেজটোও নহয় ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ গুৱাহাটী সেই পেজটো আপোনালোকে বেচিকেলি ফ'ল' কৰি থ'ব তাৰ উপৰিও মই যিমান পাৰোঁ আপোনালোকৰ লগত ভিডিঅ' মই শ্বেয়াৰ কৰি থাকিমেই বিভিন্ন ধৰণৰ ৰিক্ৰুটমেণ্ট ড্ৰাইভ কেতিয়া ক'ত আমি অৰ্গেনাইজ কৰিছোঁ চ' মই কেণ্ডিডেটছখিনিক জব ছিকাৰখিনিক যোনে চাকৰি বিচাৰি আছে যিহেতু আমি গভৰ্ণমেণ্ট জব আমি স্পনচৰ কৰিব নোৱাৰোঁ আজিকালি আগতে গভৰ্ণমেণ্ট জবৰ কাৰণেও আমি ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জসমূহে স্পনচৰ কৰিছিলে বিভিন্ন কেণ্ডিডেটছৰ নাম তো আজিকালি সেইটো কৰিব পৰা নাযায় কিন্তু আমি কৰ্পৰেট প্ৰাইভেট আমি এই গোটেইখিনি যিমান কোম্পেনীজ আছে এই গোটেইখিনিয়ে আমি ভেকেঞ্চি নটিফিকেশ্যন আমালৈ আহিব ডেট ইজ মেণ্ডেটৰী আণ্ডাৰ CNV এক্ট এখন আছে কম্পালচৰি নটিফিকেশ্যন অফ ভেকেঞ্চিজ এমপ্লয়মেণ্ট এক্সচেঞ্জ এক্ট 1959-61 মই পাহৰি গৈছোঁ অলপ ডেট ইয়াৰটো চ' প্ৰত্যেকটো কৰ্পৰেট বডিজ কোম্পেনীজ ইভেন গভৰ্ণমেণ্ট ছেক্টৰেও আমাক ভেকেঞ্চিখিনি নটিফাই কৰে চ' সেই অনুযায়ী আমি বিভিন্ন ধৰণৰ
কোম্পানীখিনি ষ্টেপ বাই ষ্টেপ আমি মাতি থাকোঁ উই আৰ একচুৱেলি ফেচিলিটেটৰ আমি জব চিকাৰ আৰু এমপ্লয়াৰ মাজত এটা সংযোগ স্থাপন কৰি দিওঁ আৰু তেখেতসকলে ধুনীয়াকৈ চিলেক্ট কৰি অন দ্য বেচিছ অফ মেৰিট 100% মেৰিটৰ ওপৰত বেছ কৰি কেণ্ডিডেটছবিলাক চিলেক্ট কৰিব আৰু ইয়াৰ থ্ৰুৱেদি বিভিন্ন ধৰণৰ চাকৰি পায় মই সৰু এটা এক্সাম্পল দিছোঁ মই আজিৰ পৰা প্ৰায় 6-7 মাহ আগতে এগৰাকী কেণ্ডিডেট তেখেতে হোটেল মেনেজমেণ্ট কৰা আছিলে এখন হোটেলত 3 ষ্টাৰ হোটেলত তেখেত এংগেজ হ'ল শ্বিলঙত আৰু ৰিচেণ্টলি তেখেতে মোক ফোন কৰিলে মই গম পালোঁ যে মই ছাৰ ইয়াত আছিলোঁ বৰ্তমান মোৰ আণ্ডাৰত 5খন হোটেল আছে ইনিচিয়েলি তেখেত সোমাওঁতে 18,000 চেলাৰী আছিলে বৰ্তমান তেওঁ 6 মান্থছতে এৰাউণ্ড 25 + এৰাউণ্ড 30,000 চেলাৰী মানে হাইকটো আপুনি চাওক কিমান পাৰ্চেণ্ট হাইক হৈছে চ' এই প্ৰাইভেট বা কৰ্পৰেট ছেক্টৰত আপোনালোকে যদি ভাল কাম কৰে আপোনাৰ ডেভেলপমেণ্টটো বহুত বেছি ভাল হয় ইন কম্পেৰিজন টু গভৰ্ণমেণ্ট ছেক্টৰ বা যদি আমি ক'ব বিচাৰোঁ সেইকাৰণে চাকৰিৰ ক্ষেত্ৰত কেতিয়াও মাইণ্ডত সেইটো আনিব নালাগে গভৰ্ণমেণ্ট প্ৰাইভেট বা কৰ্পৰেট তেনেকুৱা বুলি ডেভেলপমেণ্টটো সঁচাকৈ প্ৰাইভেট ছেক্টৰত বা কৰ্পৰেট হাউচৰ লগত নিজৰ মানে কেৰিয়াৰ গ্ৰাফটো খুব বেছি ভাল হয় তাৰ কাৰণে কিন্তু আপোনালোকে কষ্ট কৰিব লাগিব আৰু ইনিচিয়েলি মই এটা ৰিকুৱেষ্ট কৰোঁ আপোনালোকে চেলাৰীৰ কথাটো খুব বেছি ভাবিব নালাগে কম চেলাৰী দিয়ে ষ্টাৰ্ট কৰক এক্সপিৰিয়েঞ্চ আৰু ভাল কাম কৰি গ'লে আপোনালোকক খুব কম দিনৰ ভিতৰতে বহুত ভাল চেলাৰী আপোনালোকে পাব পাৰিব আৰু এক্সপিৰিয়েঞ্চ অভিজ্ঞতা খুব বেছি মেটাৰ কৰে আৰু বিভিন্ন ধৰণৰ চাকৰি ওলাই থাকে মই প্ৰত্যেকটো কথাই আপোনাৰ লগত প্ৰায় শ্বেয়াৰ কৰিব চেষ্টা কৰিম আজি খালি মই সেই 17 ডিচেম্বৰ 2025 এই কামিং ৱেডনেছডেত আমি অৰ্গেনাইজ কৰি আছোঁ ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ গুৱাহাটীত চ' আপোনালোক আহিব পাৰে ইয়াৰ কি ৰিকুৱায়াৰ মানে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব সেই বিষয়ে ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ গুৱাহাটীত পেজত নটিফাই কৰিব চাগে কিন্তু বেচিকেলি মই জাষ্ট ইনফৰমেশ্যনটো দি থৈছোঁ আৰু বেছি ইনফৰমেশ্যন পাবৰ কাৰণে আপোনালোকে ডিৰেক্টলি অফিচলৈ আহিব পাৰিব যোনখিনি গুৱাহাটীৰ মানুহ আৰু অফিচৰ প্ৰত্যেকখন ছাত্ৰ ছাত্ৰী বা কেণ্ডিডেটছক মই এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টত থকা এমপ্লয়মেণ্ট অফিচাৰজনৰ লগত বা এমপ্লয়মেণ্ট এক্সচেঞ্জজনৰ লগত সদায় এটা কানেকশ্যনত থাকিব আমাৰ বিকজ আমি যিহেতু আমাৰ কামটোৱে ইয়থ জেনেৰেশ্যনটোক নিজৰ ভৰিত থিয় দিয়াৰ যিকোনো উপায় চাকৰিৰ কথা নহয় কিন্তু যাতে নিজেও এমপ্লয়াৰ হ'ব পাৰে মানে যোনটো আমি এণ্টাৰপ্ৰেনাৰশ্বিপ বুলি কওঁ তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়াই থাকোঁ আৰু দেয়াৰ আৰ মেনি স্কিমছ ৰিগাৰ্ডিং এমপ্লয়মেণ্ট জেনেৰেশ্যন বা ফিনেন্সিয়েল এছিষ্টেঞ্চ আমাৰ বিভিন্ন ধৰণৰ থাকে যেনে CM ট্ৰিপুলে এটা আছিলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযানৰ এইটো পাই চলি আছিলে বিভিন্ন ময়ো আছিলোঁ বজালিত ইয়াৰ আগতে বজালি বৰপেটাত মোৰ ছাৰ্ভিচ থাকোঁতে বহুতকেইজনে চৰকাৰৰ পৰা সেই অনুদান পাইছিলে আৰু বৰ্তমান তেখেতসকল ভালকৈ নিজৰ ব্যৱসায়িক আগবঢ়াই লৈ গৈ আছে চ' বহুত ধৰণৰ স্কিমছ আছে মানুহৰ এৱাৰনেছটো কম মই সেই বিষয়ে ইয়াতে ক'বলৈ চেষ্টা কৰিম আৰু গভৰ্ণমেণ্ট চাকৰি যাক লাগে তেখেতসকলৰ কাৰণে কেনেকৈ কি পঢ়িব লাগে কি কথা সেইখিনি বিষয়েও মাজে সময়ে মই আলোচনা কৰিম আজি জাষ্ট আপোনালোক ক'লোঁ যে 17 তাৰিখে এটা ৰিক্ৰুটমেণ্ট ড্ৰাইভ আছে আৰু এনেকৈ আমি প্ৰায় পাতি থাকোঁ প্ৰত্যেকটো মাহতে ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ গুৱাহাটী আমি অৰ্গেনাইজ কৰি থাকোঁ চ' আপোনালোকে এই পেজটো ফ'ল' কৰি থ'ব আৰু লগতে ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ গুৱাহাটী পেজটো ফ'ল' কৰিব থেংক ইউ ছ' মাছ